বজাৰত ফ্ৰীতে পোৱা কাঠবগলা কাৰ্টুন এই কাৰ্টুন ফুটটোৰ পৰা কি হৈ গ'ল ডাঙৰ গণিতৰ এটা পৰীক্ষা হৈ গ'ল কি কৰিছো তোমালোকে পাইথাগোৰাছৰ সূত্ৰ পাইছে নে পোৱা নাই পাইছো নহয় কোনবাই কি হয় ক'ব পাৰিবা পাইথাগোৰাছৰ সূত্ৰ কি আছিল লম্ব স্কয়ার ইজ ইকুয়াল টু ভূমি স্কয়ার প্লাস কর্ণ স্কয়ার বুঝছেন না কর্ণ স্কয়ার ইজ ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার বুঝছেন না যে সা তোমালোকে 9 বা 10 পঢ়ালো আজিকালি 7 তো 8 আছে নেকি আছে না তে সা তোমালোকে কিমান ভয় খাই থাকা পাইথাগোৰাছৰ সূত্ৰ যে পাইথাগোৰাছ নামৰ একজন গণিতজ্ঞই জ্যামিতিৰ কিবা এটা বিশেষ সূত্ৰ আৱিষ্কাৰ কৰিছিল যিটো সূত্ৰ পাইথাগোৰাছৰ সূত্ৰ বুলি বিখ্যাত আৰু আমাক 8 9 10 সবতে লাগে কিন্তু তোমালোকে কি হয় অকল পাইথাগোৰাছৰ সূত্ৰ বুলি হয়তো কোনবাই মুখস্থ কৰা পৰীক্ষাত লেখা কমন পঢ়িলে ভাল নপঢ়িলে নাই তাৰ পিছত সব পাহৰি যোৱা ইমান ধুনীয়া বস্তুটো আমি এনেকে প্ৰমাণ কৰি দেখাব পাৰিম তোমালোকে চোৱা প্ৰথমতে জানিব লাগিব যে ইয়াৰ সূত্ৰটো কি যে ভাইটিয়ে কৈছে যে কৰ্ণৰ বৰ্গ পাইথাগোৰাছে কৈছিল যে এটা সমকোণী ত্ৰিভুজ হ'ব লাগিব সমকোণী ত্ৰিভুজটোৰ কৰ্ণৰ বৰ্গ সমান ভূমিৰ বৰ্গ যোগ লম্ব বা উন্নতিৰ বৰ্গ এইটো আছিল আমাৰ পাইথাগোৰাছৰ সূত্ৰ এতিয়া চোৱা এই কাৰ্টুনটোৰ পৰাই মই এটা বিশেষ বস্তু বনাইছো একো নাই 5 মিনিট 10 মিনিট সময় লাগিছে বলকে চিৰে কাটি আঠাৰি হতে তোমালোকে পাৰিবা কিন্তু বনাইছো কেনেকৈ তোমালোকে চোৱা হালধীয়া অংশটো চোৱা এই হালধীয়া অংশটো চোৱাচোন এইটো লম্ব হৈছে নে এইটো কি হৈছে ভূমি আৰু এইটো কি হৈছে কৰ্ণ গতিকে লম্ব ভূমি আৰু কৰ্ণ থাকিলে এইটো কি ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজ এই সমকোণী ত্ৰিভুজটোৰ পাইথাগোৰাছৰ সূত্ৰ খাটিব নে নাখাটে খাটিব বুলি আমি এনে কৈ আছো কোনবাই কৈ আছিল গতিকে আমি কৈ আছো কিন্তু আমি আজি গম পাম যে হয় নে নহয় চাবা তে সূত্ৰটো কি কৈছে তোমালোকে এটা কথা চোৱা বৰ্গ মানে কি জানা নেকি বৰ্গ কাক বোলে জানা বৰ্গ কাক বোলে আমি যে ক'লো কৰ্ণৰ বৰ্গ মানে কি আছিল হা যদি কোনো এটা চতুৰ্ভুজৰ চাৰিওডাল বাহু সমান হয় তাকে বৰ্গ বুলি কয় হয় নে নহয় গতিকে মই কি কৰিছো পাইথাগোৰাছে কৈছিল কি যে কৰ্ণৰ বৰ্গ অৰ্থাৎ এই কৰ্ণটো যে দেখিছা এই কৰ্ণটোৰ এডাল বাহু হিচাপে লৈ মই এটা বৰ্গ আঁকিছো চোৱা এইটো বৰ্গ হৈছে না গোটেইকেইডাল বাহু সমান হৈছে না নাই চোৱা এই গোটেইকেইডাল বাহু সমান হৈছে নে এই কৰ্ণডালত থকা এটা বৰ্গ হৈছে নে এইডালক কি বুলি কৈছিলো আমি ভূমি তেনেহলে এই ভূমিডালক এডাল বাহু হিচাপে লৈ এটা আমি বৰ্গ আঁকিছো চোৱা হৈছে নে এইটোৰ নাম হৈছে ভূমিৰ বৰ্গ কাৰণ ভূমিডালত উৎপন্ন হোৱা বৰ্গটোৰ নামে ভূমিৰ বৰ্গ আৰু এইডালৰ নাম কি আছিল লম্ব তেনেহলে এই লম্বডালত উৎপন্ন হোৱা যিটো বৰ্গ এইটোৰ নামে হৈছে লম্বৰ বৰ্গ এতিয়া আমি পাইথাগোৰাছে কৈছিল কি যে কৰ্ণৰ বৰ্গ সমান ভূমিৰ বৰ্গ যোগ লম্বৰ বৰ্গ কথাখিনি সঁচা হয়নে নহয় প্ৰমাণ কৰি চাম চাবা কালি কি কৰিছিল আজি কি কৰিছিল চোৱা মই কি কৰিছো এইটো আছিল সমকোণী ত্ৰিভুজটোৰ এইটো কৰ্ণ আছিল নে নাই এই কৰ্ণটো কৰ্ণডালত যিটো বৰ্গ উৎপন্ন হৈছে সেইটো মই খালি ৰাখিছো আৰু কি কৰিছো এইডাল কি আছিল ভূমি গতিকে ভূমিডালত উৎপন্ন হোৱা এইটো বৰ্গ হয় নে নহয় এইটো ভূমিৰ বৰ্গ আৰু এইটো হৈছে কি লম্বডালত উৎপন্ন হোৱা এইটো লম্বৰ বৰ্গ পাইথাগোৰাছে কি কৈছিল যে ভূমিৰ বৰ্গ যোগ লম্বৰ বৰ্গ সমান কৰ্ণৰ বৰ্গ এতিয়া আমি চাওঁ যে ভূমিৰ বৰ্গটোত কেইটা কাঠৰ টুকুৰা আছে তুমি গণি দিয়াছো মোক 9টা আছে এই লম্বটোৰ বৰ্গটোত কেইটা কাঠৰ টুকুৰা আছে চোৱাচোন 16টা মানে এই 16টা কাঠৰ টুকুৰা আৰু এই 9টা কাঠৰ টুকুৰা মিলি কিমানটা হ'ল 25টা মানে ভূমিৰ বৰ্গ যোগ লম্বৰ বৰ্গ মানে লম্বৰ বৰ্গ 16টা আৰু ভূমিৰ বৰ্গ 9টা 10টা মিলি পেলাই কৰ্ণৰ বৰ্গ হ'ব লাগিব নে
তাৰমানে 16টা যোগ 9টা গোটেই টুকুৰাটো আনি ইয়াতে দিলে 25টা হ'ব লাগিব নে নালাগে? লাগিব। এতিয়া আমি চাম হয়নে নহয়? পাইথাগোৰাছে কৈছিল ন হয় বুলি, এতিয়া আমি চাম হয়নে নহয়? চাবা, এই কাটাই টুকুৰা মই ইয়াতে কাঠৰ টুকুৰা আছে, মই নলাৰো, এই কাটাকে ইয়াত মই ফটোৱাই দিম হয়নে নহয়? চাবা, চোৱা অলপ জাগা ইফাল ইফাল হোৱা নাই, ফাটি গলে তাৰমানে লম্বৰ বৰ্গ যোগ ভূমিৰ বৰ্গ সমান কৰ্ণৰ বৰ্গ। পাইথাগোৰাছে এনে চিঞৰি থকা নাছিল, আৰু মানুহবিলাকে ইমান দুৰ্বল নহয় যে কিতাপত বাৰে বাৰে বছৰ বছৰ পঢ়ি থাকিব। ই এটা চিৰসত্য ঘটনা, কিন্তু আমি কোনোদিন প্ৰেক্টিকেল ব্যৱহাৰ কৰি পেলাই আমি পোৱা নাছিলো। আৰু মই আশা কৰো এই প্ৰেক্টিকেলটো যদি তোমালোকে কৰা, পাইথাগোৰাছৰ উত্তৰ পৰীক্ষাত যি পৰীক্ষাতে নাহক কিয় তোমালোকে কৰিব পাৰিবা। কিন্তু হয় নে? এইটো আছিল আমাৰ পাইথাগোৰাছৰ উত্তৰ। কি কোৱাছো? দিক পূৰণ প্ৰস্থ। দিক পূৰণ প্ৰস্থ হলে কি হয়? কালি। কালি মানে কি? তুমি যে ক'লা দিক পূৰণ প্ৰস্থ বুলি মানে কালি পালো, কালি শব্দটোৰ অৰ্থটো কি জানানে কোনোবাই? কালি মানে কি? কালি মানে হৈছে যিমানখিনি ঠাই আগুৰি থাকে। এতিয়া হয় নে নহয় চাওঁ। চোৱা এইটো আয়ত হয় না? চোৱাচোন ইফালে এইটো আয়ত আকৃতিৰ হয় না নহয়? যদি হয়, মই ইয়াতে কেইটামান কাঠৰ টুকুৰা লৈছো, তুমি গণাচো কেইটা আছে ইয়াতে? এইটো দিক হয় না নহয়? আয়তৰ কালি বুলি ক'লে কি কৈছিলা? দিক পূৰণ প্ৰস্থ। এইটো দিক বুলি ক'ব, এইটো প্ৰস্থ বুলি ক'ব। দীঘত কেইটা আছে গণাচো? 1 1 2 3 4 5 6 7টা আছে না? প্ৰথমে কেইটা আছে? 1 2 3 4 5। দিক 7টা, প্ৰস্থ 5টা। দিক পূৰণ প্ৰস্থ কিমান হ'ল? 35টা। তাৰমানে আমি যে কওঁ যে দিক পূৰণ প্ৰস্থ বুলি ক'লে ইয়াতে গোটেই ঠাইখিনি আগুৰি থাকিব। এতিয়া চোৱাচো আমি ইয়াতে গণিলে 35টা পাম নে নাপাম? চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35। তাৰমানে হয় নে? দিক পূৰণ প্ৰস্থ বুলি ক'লে এই ঠাইখিনি যে আগুৰি আছে এইটো প্ৰমাণ, আৰু সেইটোৱে কালি। ঠিক আছে বাৰু, এবাৰ গণিতৰ পিছত